সুপ্ৰভাত। বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। আহকচোন চাওঁ 21 মাৰ্চ 2025 তাৰিখে আপোনাৰ ৰাশিফল কেনেকুৱা হ'ব। মেঘ ৰাশি। আজি মেঘ ৰাশিৰ লোকক এনে বহু সুযোগ দিব পাৰে যিয়ে ব্যক্তিগত বৃদ্ধিত সহায় কৰিব। ইতিবাচক চিন্তাই আপোনাক প্ৰেম জীৱন, কেৰিয়াৰ, ধন আৰু স্বাস্থ্যৰ পৰিৱৰ্তন গ্ৰহণ কৰাত সহায় কৰিব। অত্যাধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। নিজৰ স্বাস্থ্যৰ যত্ন লওক। বৃষ ৰাশি। আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। সুস্বাস্থ্য বজাই ৰাখিবলৈ সময়ে সময়ে বিৰতি লওক। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক। মনটোক বেছি হেঁচা নিদিব। আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব। আপোনাৰ সমগ্ৰ মনোযোগ কামৰ ওপৰত থাকিব। মিথুন ৰাশি। আজি ধ্যান কৰিলে আপোনাৰ মনটো ভাল লাগিব। ইতিবাচক মনোভাৱ বজাই ৰাখক। দিনটো স্বাভাৱিক হ'বলৈ গৈ আছে। ব্যস্ততাৰ বাবে অলপ হেঁচা অনুভৱ কৰিব পাৰে। সময়সীমাত সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। কৰ্কট ৰাশি। আজিৰ দিনটো শুভ দিন বুলি গণ্য কৰা হয়। আজি বহু উৎসৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। কিছুমান মানুহ কেৰিয়াৰৰ ৰাজনীতিৰ বলিও হ'ব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। মানসিক চাপৰ পৰা আঁতৰি থাকক। সিংহ ৰাশি। আজি বেছিকৈ জাংক ফুড সেৱন নকৰিব। পৰিয়ালৰ লগত কিছু সময় কটাব লাগে। অত্যাধিক মানসিক চাপ গ্ৰহণ কৰিলেও আপোনাৰ শৰীৰত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। খাদ্যত সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰক। কন্যা ৰাশি। আজি কিছু ভাল খবৰ পাব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভৱ। টকাৰ ক্ষেত্ৰত আপোনাৰ দিনটো ভাল হ'ব। আপোনাৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। ইতিবাচক চিন্তাধাৰা বজাই ৰাখক। তুলা ৰাশি। আজিৰ দিনটো অতি উৎপাদনশীল হ'বলৈ গৈ আছে। আপোনাৰ কষ্টৰ ফল পাব। কিছুমান মানুহে পদোন্নতিও পাব পাৰে। প্ৰেমৰ বিষয়ত আজিৰ নিজৰ খং নিয়ন্ত্ৰণ কৰক। অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। বৃশ্চিক ৰাশি। আজি এটা ডাঙৰ দিন হ'ব। লাহে লাহে অফিচৰ পৰিৱেশ আপোনাৰ বাবে ইতিবাচক হৈ পৰিব। আপোনাৰ সংগীৰ সৈতে চলি থকা সমস্যাসমূহৰ ওপৰত কাম কৰক। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ নকৰিব। ধনু ৰাশি। আজি হাইড্ৰেটেড হৈ থাকক। আজি তোমাৰ দিনটো অলপ ব্যস্ত হ'বলৈ গৈ আছে। কোনোবা এটা পৰিঘটনাৰ বাবে অতিৰিক্ত দায়িত্ব পাব পাৰে। ব্যৱসায় কৰা লোকসকলে আজি অংশীদাৰিত্বৰ বিষয়ে সজাগ হোৱা উচিত। মকৰ ৰাশি। আজি ইতিবাচক শক্তিৰে ভৰা দিন হ'বলৈ গৈ আছে। নিজৰ কামত মনোনিৱেশ কৰি থাকক। ধনৰ বিষয়ত সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। আপোনাৰ খৰচ বাঢ়িব পাৰে। প্ৰেমৰ জীৱনটো স্বাভাৱিক হ'বলৈ গৈ আছে। কুম্ভ ৰাশি। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। কিছুমান মানুহ মানসিক চাপৰ বলি হ'ব পাৰে। আজি আপোনাক আপোনাৰ প্ৰিয় কামটো কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কাম কৰাৰ সময়ত মাজে মাজে বিৰতি লৈ থাকিব। মীন ৰাশি। আজি এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। স্বাস্থ্য উন্নত কৰিবলৈ সেউজীয়া শাক পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। বেছি কামৰ চাপ ল'ব নালাগে। ব্যৱসায় কৰা মানুহে ভাল খবৰ পাব পাৰে। সুখী হৈ থাকক।